নমস্কাৰ মই মোৰ চেনেল এছআৰ ব্লগ মাইনুলে আপোনালোক সকলোকে স্বাগত কৰিছো আৰু লগতে আজি মই ৰঙালী বিহুৰ শুভেচ্ছা আপোনালোকক জনাইছো লগতে মই আপোনালোকক হিয়া ভৰা শুভেচ্ছা আৰু উলগ জনাইছো মই আশা কৰিছো আপোনালোকৰ জীৱনটো সুখেৰে ভৰি পৰক আনন্দৰে ভৰি পৰক আৰু আপোনালোকে যিবোৰ ভাবিছে সকলো পূৰণ হওক আৰু লগতে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো যে সকলো ভালেৰে থাকক আৰু আমাৰ বহাগ বিহুটো এমাহলৈকে হয় নহয় জানো আজি মই ভাবিছিলো যে বিহুৰ দিনাই ভিডিঅ'টো বনাম কিন্তু কিবা এটা কাৰণত প্ৰব্লেম হোৱাৰ কাৰণে মই বিহুৰ দিনা ভিডিঅ'টো বনাব নোৱাৰিলো আজি 4 বহাগ সম্ভৱ আজি 4 বহাগ আজিয়ে মই ভিডিঅ'টো বনাই আছো আপোনালোকক শুভেচ্ছা দিবৰ কাৰণে দেৰি হ'ল বেয়া নাপাব আৰু নবনোৱাকেও মই থাকিব নোৱাৰিলো কাৰণ মোৰ ভাল লাগে আপোনাৰ একদিনে মই কুকিং ভিডিঅ'ই দি আছো আৰু আপোনালোকক ডাইৰেক্ট মই কথা পাতিবই পৰা নাই সেইকাৰণে মই ভাবিলো ভিডিঅ'টো আজি বনাই দিওঁ আৰু লগতে আপোনালোকৰ লগতো অকমান কথা পাতো কথানো কি আৰু বিহুৰ কথা বিহু আপোনালোকৰ বাৰু কেনেকুৱা গৈছে মোক কমেন্টছত জনাবচোন মোৰ আৰু হেয়া ভালে বেয়াৰ মাজতে গৈছে আৰু ভালেৰে গ'ল বুলিয়ে ক'ব পাৰি আৰু আপোনালোকে বিহুত কি ললে বিহু ফুৰিবলৈ গৈছে নে নাই মোক জনাব মই বাৰু ফুৰিবলৈ যোৱা নাই আৰু বাকি ভালেই বুলি ক'ব পাৰি আৰু বিহু বুলি ক'লে সৰু কালৰ কথাবোৰ মনত পৰে সৰুতে আমি যেতিয়া আমি জেতুকা লওঁ জেতুকা কেনেকৈ লওঁ গম পায়নে আজি লেখিয়াকৈ এনেকৈ আৰু হেৰি কৰি আঁকি বাকি নলওঁ কাৰণ আজিকালি জেতুকা পাবলৈ নাই কোন বুলি কয় সেইটো কিনি অনা কোন এটাৰে লোৱা হয় আগতে আমাৰ মায়ে কি কৰে জেতুকা পিচি পেলানি ৰাতি ভাত পানী খুৱাই শুবৰ সময়ত একদম হাতত লগাই কলপাতেৰে বান্ধি তাৰ ওপৰত পলিথিন এটাৰে বান্ধি শুবলৈ দিয়ে আৰু ৰাতিপুৱা শুই উঠি চাওঁ হাতখন একেবাৰে ধুনীয়া ৰং একেবাৰে ৰঙৰ কোবত হাতখন কালা হৈ যায়গে তাৰপৰা লাহে লাহে আকৌ ধুংগে ৰংটো আকৌ বেয়া হয় বুলি হাতখন চাবোনেৰে ধুবলৈ নিদিয়ে ভালকৈ পানীৰে ধুই মিঠাতেল লগাও সেইবোৰ কথা মনত পৰে তাৰ পৰা আমি কি কৰো তাৰ পিছত আৰু বিহু দিনা হুঁচৰি সৰু সৰু ল'ৰা ছোৱালী সব গাঁৱৰ লগ হৈ হুঁচৰি মাৰিবলৈ যাওঁ আৰু মাৰ ভাগৰ কাপোৰ মেখেলা চাদৰ এইযোৰ লাগে এইখন পিন্ধিম চিঞৰ বাখৰ কৰি লওঁ আৰু পেটিকুটটো নিপিন্ধোৱে ৰছী এডালে বান্ধি পেলানি মেখেলা পিন্ধি চাদৰ লৈ আমি বিহু মাৰিবলৈ যাওঁ সেইবোৰ কথা মনত পৰে ভাল লাগে কিন্তু আজিকালি আৰু তেনেকুৱা বিহু দেখাই নাপায় মোবাইলতে দেখা পায় তথাপিতো ভাল লাগে বিহু বুলি ক'লে আজিকালি বিহুবোৰ বহুত ধুনীয়া হৈছে কিন্তু সেই আগৰ আমাৰ যিটো ৰৌনক আছিলে সেইটো অকমান মানে নহয় আৰু সেইটো অৰিজিনেল টাইপৰ এতিয়াও অৰিজিনেলে হয় কিন্তু এতিয়া আমি মোবাইলত চাওঁ বা তেনেকুৱা কথা যি কি নহওক বাৰু পৰিস্থিতি অনুযায়ী বিহু আমি এনেদৰেই পালন কৰিব লাগিব আৰু বিহু বুলি ক'লে বিহুৰ গানটো শুনিলেই ভাল লাগি যায় আৰু এনেকুৱাই বিহু কাপোৰ আজি মই বিহু বুলি দেখিছেনে নাই একেবাৰে এযোৰ কিন্তু আচল মুগাৰ নহয় বাৰু দেই তথাপিতো আৰু মুগাৰে বুলি কৈছোঁ আৰু নকলি মুগা পিন্ধি লৈছোঁ আৰু এয়া বিহুৰ গহনা হিচাপেও এনেকৈ পিন্ধি লৈছোঁ এয়া গলপতা মানে অকমান বিহু বিহু লাগক বুলি লাগিছে আৰু বিহু সেইকাৰণে এনেকৈ আজি মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু এনেকৈ আমি আৰু বিহু পাতিব লাগিব নহয় জানো ঠিক আছে বাৰু আৰু আজি মই আৰু এটা কথা কওঁ আপোনালোকক মোৰ সাজপাৰ মইনো কেনেকুৱা কাপোৰ পিন্ধো বা কেনেকুৱা ৰঙৰ পিন্ধো আৰু মোৰ কাপোৰবোৰনো কেনেকুৱা তাকে মই আপোনালোকক পিন্ধি দেখুৱাম বুলি ভাবিছোঁ আৰু সেইকাৰণে মোৰ সাজপাৰ বুলি এটা মই ভিডিঅ'টোতে যোগ কৰি দিছোঁ মানে মোৰ সাজপাৰ বুলি আৰু তাত মই পিন্ধা কাপোৰবোৰ মই আপোনালোকক দেখুৱাম আৰু কেনে পালে জনাব বৰ ধুনীয়া নহয় বাৰু আৰু বহুত দামীও নহয় এনেকুৱাই ছিজনৰ কাপোৰবোৰ আমাৰ মাইকী মানুহৰ কাপোৰবোৰ চাই ভাল লাগে নহয়নে আৰু কাপোৰবোৰ চালে এনেকুৱা হয় যে তেনেকুৱা ৰঙৰ কাপোৰ পিন্ধিলে ভাল লাগিব মই তেনেকৈ ভাবোঁ দেই মই চাওঁ লোকে পিন্ধা কাপোৰবোৰ ভাল লাগে সেইযোৰ কাপোৰ বা ল'ম নে নল'ম তেনেকুৱা ৰঙৰ যদি কোনোবাই পিন্ধে ভাল লাগে তেতিয়া দেখি চাই ভাল লাগে আৰু নিজেও ল'বৰ মন যায় সেইকাৰণে মই ভাবিলোঁ মোৰ কাপোৰবোৰো মই আপোনালোকক এবাৰ দেখুৱাওঁচোন আপোনালোকৰ ভাল লাগেই বা মোক ক'ব মই আজি আপোনালোকক দেখুৱাম কেইযোৰমান কাপোৰ এয়া নতুন নহয় কিন্তু দেই পুৰণা মানে এবছৰ দুবছৰ হ'ল মই দেখুৱাই যাম আৰু মেছৰ পৰা লোৱাৰ কাপোৰো আছে
সেয়াও দেখুৱাম পিছত। আজি মই এইকেইযোৰ দেখুৱাইছোঁ। আৰু মোৰ কাপোৰবোৰ কি হয় মানে লৈ থওঁ আৰু মই নিজেই কাপোৰ চিলাওঁ আৰু দহি মই নিজেই বাটো, সেইকাৰণে দেৰি হৈ যায়গৈ মানে কাপোৰবোৰ পুৰণাই হৈ যায়গৈ। কেতিয়াবা ছমাহৰ পিছতে পিন্ধা হয়, কেতিয়াবা এইযোৰ কাপোৰেই ল'লোঁ, লৈ মানে পিন্ধাই হোৱা নাই। এদিন পিন্ধিছিলোঁ বাৰু। এয়া চাওকচোন মোৰ দহি বটা ভাল লাগিছেনে বাৰু কাপোৰযোৰ। এনেকৈ মই দহি বাতিছোঁ, নিজে লাহে লাহে কৰি থাকোঁ কামবোৰ, সেইকাৰণে কাপোৰবোৰ নতুন হৈ থাকে, কিন্তু টাইম বহুত হৈ যায় পিন্ধা। কেতিয়াবা 6 মাহ 3 মাহ 1 বছৰ এনেকুৱা হৈ যায়। বাৰু যি কি নহওক, ভিডিঅ'টো বহুত দীঘল হৈ যাব। মোৰ কথাবোৰ সামৰি মই কাপোৰবোৰ আপোনালোকক দেখুৱাইছোঁ। এতিয়া মই এযোৰ কাপোৰ দেখুৱাম। মোৰ কাপোৰ চাওকচোন কেনেকুৱা লাগিছে। এয়া মই প্ৰথমতে আপোনালোকক এইযোৰ হালধীয়া কাপোৰযোৰ দেখুৱাব বিচাৰিছোঁ। এইযোৰ মিক্স পাট পলিপাট তেনেকুৱাই হ'ব বাৰু। এইযোৰ কিন্তু মেছৰ পৰা লোৱা নহয় দেই। এইযোৰ মই গুৱাহাটীৰ এনেই বজাৰৰ পৰাই লৈছোঁ কাপোৰযোৰ। এইযোৰ চাওকচোন কেনেকুৱা লাগিছে আপোনালোকক। এয়া চাওক, এইটো আচলটো হয়। আৰু গোটেই গাত এনেকৈ ফুল আছে, ৰঙা আৰু কলাৰ এনেকৈ গোটেই গাত ফুল আছে। এয়া দেখিছেনে? এয়া 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 বহুত ধুনীয়া লাগে। মোৰ এই কালাৰটো মানে ইমান ধুনীয়া লাগে নহয়। এয়া চাওক এনেকৈ, এয়া বহুত ধুনীয়া লাগিছে। সৰিয়হ ফুলৰ ৰঙৰ কেমেৰাত কেনেকুৱা দেখিছে মই বাৰু গম নাপাওঁ, কিন্তু ৰিয়েলত সৰিয়হ ফুলৰ দৰে ৰং হয় হালধীয়া এইযোৰ কাপোৰ। আৰু এয়া মই এনেকৈ কাপোৰযোৰত হেৰি কৰিছোঁ, দহি বাতিছোঁ, ৰঙা আৰু কোলা দি মতি লগাই দিছোঁ। এয়া দেখিছেনে? এয়া। আৰু ইয়াৰ মেখেলাখন হৈছে এইখন মেখেলা। এয়া ফুল। এয়া চাওক, মেখেলাখনো বহুত ধুনীয়া, আহল বহল একেবাৰে, শকত মানুহ পিন্ধিব পৰাকৈ। ইয়াৰ এনেকৈ ফুল আছে, ওপৰলৈকে ফুল আছে। আৰু এইখন হৈছে আমাৰ মেখেলা। আৰু তাৰ লগত এইটো ব্লাউজটো মই এনেকৈ চিলাইছোঁ। এয়া এইটো ব্লাউজ পিচটো এনেকৈ চিলাই চিম্পুল, মই অলপ চিম্পুলতে চিলাওঁ, বেছি ষ্টাইল নিদিওঁ। আৰু এইটো ব্লাউজ। এতিয়া মই আপোনালোকক পিন্ধি দেখুৱাম কাপোৰযোৰ, আৰু আপোনালোকে কেনেকুৱা লাগিছে মোক কমেণ্টছত জনাব। এতিয়া এইযোৰ কাপোৰ চাওকচোন। এইযোৰ বহুত ধুনীয়া কাপোৰ, মোৰ বহুত মৰম লাগে। আৰু গোটেই গাটোতে ফুল আছে, ইমান ধুনীয়া। এয়া চাওক, এয়া গোটেই গাটোতে একেবাৰে ফুল আছে। এয়া দেখিছেনে? আৰু মই এয়া সোণোৱালী আৰু ৰঙা ৰঙৰ এনেকৈ দহি বাতি দিছোঁ। সোণোৱালী আৰু ৰঙা ৰঙৰ এনেকৈ দহি বাতি দিছোঁ। এইযোৰ বহুত ধুনীয়া পিন্ধিলে মানে। আৰু কালাৰটো কিমান ধুনীয়া কালাৰ চাওকচোন আপোনালোকে। কি কালাৰ মানে, ডিউল টোনৰ কাপোৰ বুলি কয় নে কিবা এটা বুলি কয় আৰু তেনেকুৱা। মোৰ মানে বিৰাট ভাল লাগে। চাওকচোন একদম মানে পাটৰ কাপোৰৰ দৰে। এই কাপোৰযোৰ পিন্ধি মই বিয়াত গৈছোঁ। মানে এগৰাকীয়ে মোক সুধিয়ে দিছে কাপোৰযোৰ পাটৰ নেকি? মই কৈছোঁ পাটৰ নহয়। আৰু দাম 1000ৰ তলত, 1000 নাইতো 1200, মই পাহৰিছোঁ বাৰু। এযোৰ কাপোৰ লোৱাৰো এবছৰমান হ'ল। মই বিয়া এখনত পিন্ধিও গৈছোঁ এযোৰ কাপোৰ। আৰু ইমান ধুনীয়া লাগে না, একেবাৰে পাটৰ কাপোৰৰ দৰে। একেবাৰে চাওক কিমান ধুনীয়া লাগিছে কাপোৰযোৰ, একেবাৰে পাটৰ কাপোৰৰ দৰে। কালাৰটো ইমান ধুনীয়া, একেবাৰে কি ক'ম আৰু একেবাৰে। আৰু একদম চফ্ট, মানে একদম পাটৰ কাপোৰৰ দৰে একেবাৰে চফ্ট কাপোৰ, বহুত ধুনীয়া লাগিছে এযোৰ কাপোৰ। আৰু ইয়াৰ লগত মই মেখেলাখন আপোনাক দেখুৱাম। মেখেলাখনো বিৰাট ধুনীয়া, মানে একদম ওপৰলৈকে ফুল আছে। এয়া চাওকচোন, এয়া চাওক একদম মেখেলাখন দেখিছে? আৰু বহুত আহল বহল মেখেলাখন। এইখন মেখেলাখন একদম চফ্ট কাপোৰ, একদম পিন্ধিবলৈ বিৰাট ধুনীয়া। মানে এইখন হৈছে ইয়াৰ মেখেলা। আৰু ইয়াৰ ব্লাউজটো মই চিলোৱাই নাই। ব্লাউজটো মই এই ব্লাউজটোৰ লগত পিন্ধোঁ, কাৰণ গল্ডেন বেছি আছে, গুণাৰ কাম বেছি আছে, সেইকাৰণে মই এই ব্লাউজটোৰ লগতে পিন্ধোঁ। এইটো ব্লাউজৰ লগতে পিন্ধোঁ আৰু ভাল লাগে দেখিবলৈ। আৰু বহুত ধুনীয়া কাপোৰযোৰ। মই এতিয়া আপোনালোকক কাপোৰযোৰ পিন্ধি দেখুৱাম। এতিয়া মই আপোনালোকক
বেলেগ এযোৰ কাপোৰ দেখুৱাম এযোৰ কাপোৰ নীলা ৰঙৰ এযোৰ বহুত ধুনীয়া মোৰ বহুতে ধুনীয়া লাগে চাওকচোন নীলা ৰঙৰ কাপোৰযোৰ তাত এয়া এইখিনি আঁচলটো কলা দি পেলানি তাত গুণাৰ ফুল দিয়া আছে এয়া দেখিছেনে আৰু মই ইয়াত এয়া দৰি বাটিছোঁ সোণোৱালী আৰু নীলা ৰঙৰ দি চাওক কিমান ধুনীয়া কাপোৰযোৰ ইমান ধুনীয়া দেখিছেনে কি ধুনীয়া কাপোৰযোৰ একেবাৰে বহুত ধুনীয়া লাগে আৰু এইযোৰো মই বিয়া এখনত পিন্ধি গৈছোঁ একেবাৰে দূৰৰ পৰা পাটৰ কাপোৰৰ লেখীয়া লাগে চাওকচোন কিমান ধুনীয়া লাগিছে কাপোৰযোৰ নহয়নে বাৰু এইযোৰৰ দাম বেছি নহয় 1200 ইমানেই হ'ব এইযোৰ আৰু ইয়াৰ মেখেলাখন এইখন মেখেলাখনো একদম ওপৰলৈকে ফুল আছে চাওকচোন একদম মেখেলাখনৰ এয়া একদম ওপৰলৈকে ফুল আছে একেবাৰে এয়া তলত এনেকৈ চাদৰৰ আঁচলটোৰ দৰে কলা তাত সোণোৱালী ৰঙৰ ফুল দিয়া আছে আৰু একেবাৰে ওপৰলৈকে ফুল আছে আৰু আহল বহল মেখেলাখন এইযোৰ পিন্ধিলেও বহুত ধুনীয়া লাগে এয়াও মই এখন বিয়াত পিন্ধি গৈছোঁ আৰু ইয়াৰ ব্লাউজ এইটো হাতত এনেকৈ দিয়া আছে আৰু ব্লাউজটো মই চিম্পুলে পিছ চাইডটো এনেকৈ চিম্পুলে দিওঁ ব্লাউজটো এনেকৈ হাতত ফুল আছে আৰু ফ্ৰণ্ট চাইডটো এনেকুৱা আৰু আপোনালোকে দেখিলে মোৰ কাপোৰ মই দেখুৱালোঁ এইকেইযোৰ আৰু কেনেকুৱা লাগিছে কওকচোন এইযোৰ মই পিন্ধি দেখুৱাম বাৰু এতিয়া মই কাপোৰযোৰ পিন্ধি দেখুৱাওঁ আপোনালোকে চাব আপোনালোকে দেখিলে মোৰ কাপোৰকেইযোৰ আপোনালোকৰ বাৰু কেনেকুৱা লাগিলে মোক কমেণ্টছত জনাবচোন মোৰ বহুত মৰমৰ কাপোৰ আৰু মানে মই বহুত ভাল লাগে কাপোৰকেইযোৰ আৰু মই এইকেইযোৰ কাপোৰ পিন্ধি বিয়া খাবলৈও গৈছোঁ আৰু আজিকালি মই পাটৰ কাপোৰবোৰ কমেই পিন্ধোঁ কিয় জানেনে এই গৰমৰ দিনত ইমান ঘাম ওলায় ঘাম লাগিলে পাটৰ কাপোৰবোৰ বেয়া হৈ যায় আৰু ধোৱাৰ লগে লগেতো আৰু বহুতে বেয়া হৈ যায় আৰু সেইকাৰণে মই আজিকালি এইবোৰেই পিন্ধি যাওঁ এইবোৰ ধুবলৈও ভাল ধুই দিয়াৰ লগে লগে ইমান বেয়াও নহয় আৰু দামো কম আৰু আজিকালি বৰষুণৰ টাইম হ'ব আৰু বৰষুণতো আৰু পাটৰ কাপোৰ পিন্ধি গ'লে কি অৱস্থা হয় বুজি পায়েই সেইকাৰণে এইবোৰ কাপোৰেই মই ভাল পাওঁ আৰু আজিকালিতো বহুত ধুনীয়া ধুনীয়া ডিজাইনৰ ওলাইছে এইবোৰ অলপ মোৰ আগৰ কাপোৰ 2 বছৰ এবছৰৰ আগৰ কাপোৰ কাৰণে অলপ ডিজাইনটো বাৰু সিমান ধুনীয়া নহয় বুলিয়ে কৈছোঁ কিন্তু আজিকালি ওলোৱাবোৰ ইমান ধুনীয়া ধুনীয়া সেইকাৰণে আজিকালি পলিপাট মিক্স পাট এইবোৰ কাপোৰেই পিন্ধি যাবলৈ ভাল আৰু এটা কথা সকলোৱে পাট মুগা এইবোৰ পিন্ধি যাবলৈ চবৰে মন যায় কিন্তু সকলোৰ হাতত পইচা নহ'বও পাৰে এযোৰ বা দুযোৰ ল'ব পাৰি নহয়নে আৰু ইমানটো আৰু কেইবাযোৰো ল'ব নোৱাৰি সেইকাৰণে এইবোৰ কাপোৰ এযোৰ পাট বা মুগাৰ তুলনাত কেইবাযোৰো কাপোৰ আহি যায় সেইটো এটা বহুত ভাল কথা আপোনাৰ মন পচন্দৰে কালাৰ মন পচন্দৰে কাপোৰ কেইবাযোৰো পাব এযোৰ পাটৰ কাপোৰৰ তুলনাত নহয়নে বাৰু সেইকাৰণে মই মানে খুব ভাল পাওঁ আজিকালি মিক্স পাট পলিপাট টৰ্চ মুগা এইবোৰ যে ওলাইছে সেইবোৰ কাপোৰ ওলোৱাৰ কাৰণে মই মানে বহুত ভাল পাইছোঁ আৰু যে মনৰ পচন্দৰে চব কালাৰ পিন্ধিব পাৰি কেইবাযোৰো সলাই সলাই পিন্ধিব পাৰি আৰু মই সেইকাৰণে এনেকুৱা কাপোৰে বেছি পিন্ধোঁ আৰু আপোনালোকক মই দেখুৱাই যাম মোৰ কাপোৰবোৰ আজি মই 3যোৰ দেখুৱালোঁ আৰু মই মেছৰ পৰাও কাপোৰ লৈছোঁ সেয়াও দেখুৱাম আৰু বহুত দীঘল কৰিলোঁ ভিডিঅ'টো নহয়নে বাৰু আজিলৈ মই ইমানতে আৰু সামৰিছোঁ মোৰ ভিডিঅ'টো আৰু আপোনালোকৰ চাই কেনেকুৱা লাগিলে বাৰু মোৰ কমেণ্টছত জনাবচোন আৰু ইমান দেৰিলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে মই আন্তৰিকভাৱে বহুত মানে ধন্যবাদ জনাইছোঁ আপোনালোকক আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব তেতিয়া নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব মোৰ আৰু লাইক কৰি দিব ভিডিঅ'টো আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু যদি কিবা ভুল হৈছে মোক ক্ষমা কৰি দিব আৰু আজিলৈ মই ইমানতে সামৰিলোঁ আকৌ এবাৰ নতুন মই মোৰ বিহুৰ শুভেচ্ছা আপোনালোকক জ্ঞান কৰিলোঁ আপোনালোক ভালেৰে থাকক সদায় আনন্দত থাকক আৰু হাঁহি থাকক ধন্যবাদ